নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। অহা 9 এপ্ৰিলত ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু এইবাৰ এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ আৰু 4 মাৰ্চত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল। সংবাদমেল পাতি এই ঘোষণা ভাৰতীয় নিৰ্বাচন আয়োগৰ। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। এইবাৰ এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 4 মে'ত ভোট গণনা অৰ্থাৎ 4 মে'ত ঘোষণা কৰা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে আৰম্ভ হ'ল নিৰ্বাচনী বিধি। অসমৰ লগতে তামিলনাডু, পশ্চিমবংগ, কেৰালা আৰু পুডুচেৰীৰ নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ। 4 মে'তে ঘোষণা কৰা হ'ব এই আটাইকেইখন ৰাজ্যৰ ফলাফল। কেৰালাতো 9 এপ্ৰিলতে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। পুডুচেৰীতো 9 এপ্ৰিলত হ'ব ভোটগ্ৰহণ। তামিলনাডুত 23 এপ্ৰিলত হ'ব ভোটগ্ৰহণ আৰু পশ্চিমবংগত 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। সংবাদমেল পাতি এই ঘোষণা ভাৰতীয় নিৰ্বাচন আয়োগৰ। পৰৱৰ্তী খবৰ, অহা 5 বছৰত বাংলাদেশী মুক্ত অসম গঢ়িম। বাংলাদেশীৰ হাতত থকা 1 কঠা মাটিও মই উভালি আনিম। আমি এটা বাংলাদেশীক বুলডোজাৰ চলাই উচ্ছেদ কৰিম। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পুনৰ এইদৰে গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহা 5 বছৰত বাংলাদেশী মুক্ত অসম গঢ়িম। বাংলাদেশীৰ হাতত থকা 1 কঠা মাটিও আমি উভালি আনিম। এই অসমত আমি বাংলাদেশীক ৰঙাপিৰা পাৰিবলৈ নিদিওঁ। আমি এটা বাংলাদেশীক বুলডোজাৰ চলাই উচ্ছেদ কৰিম। আমি কেতিয়াও আত্মসমৰ্পণ নকৰোঁ, কাকো ৰঙা চকু দেখুৱাবলৈ নিদিওঁ। আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰি নতুন অসম নিৰ্মাণ কৰিম। কাজিৰঙাত আমি আকৌ কেতিয়াও গড় মাৰিবলৈ নিদিওঁ। বিজেপি যুৱ শক্তিৰ সমাৰোহত মিয়াৰ বিৰুদ্ধে এইদৰে গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশী মিয়াক খেদাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশীৰ পৰা আমি অসমীয়াক ৰক্ষা কৰিমেই, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ আহিলে 3 মাহৰ ভিতৰত জাকত জিলিকা কৰি তুলিম জুবিন ক্ষেত্ৰ। এই ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। ভয়ংকৰ গতিত আহি আছে ধুমুহা বৰষুণ। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহি আছে ধুমুহা আৰু আজি এই সন্দৰ্ভত অসমৰ 32খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আজি নিশা ঘৰৰ পৰা নোলাব। সাৱধান ৰাজ্যবাসী, আজি নিশা ঘৰৰ পৰা নোলাব। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহি আছে ধুমুহা। আজি অসমৰ 32খনকৈ জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু 10খন জিলাত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। ইয়াৰ ভিতৰতে 10খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। অসমৰ কোন জিলাত কি এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। গোৱালপাৰা, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু ধুবুৰী, কোকৰাঝাৰ, দক্ষিণ চালমাৰা, চিৰাং, বঙাইগাঁৱত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। বৰপেটা, বজালী, বাক্সা, নলবাৰী, দৰং, তামুলপুৰ, ওদালগুৰিতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। লগতে কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, মৰিগাঁও, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলাতো য়েল্লো এলাৰ্ট জাৰি। যোৰহাট, গোলাঘাট, বিশ্বনাথ, মাজুলী, শিৱসাগৰতো য়েল্লো এলাৰ্ট জাৰি আৰু ঠাই বিশেষে শিলাবৃষ্টিৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যজুৰি বিজুলী, ঢেৰেকনি, বজ্ৰপাতৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। পৰৱৰ্তী খবৰ, ভূপেন বৰাৰ পিছত এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
AICCক এইবাৰ দল ত্যাগৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ডাক্তৰ আসিফ মহম্মদ নজৰক টিকট দিলেই দল ত্যাগ কৰিব বুলি হুংকাৰ প্ৰদ্যুৎ বৰদলৈৰ AICCৰ সূত্ৰই সদৰি কৰিছে এই খবৰ আসিফ নজৰক টিকট দিয়াৰ তীব্ৰ বিৰোধিতা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পৰৱৰ্তী খবৰ হত্যা কৰা হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় বিচাৰি বিচাৰি হত্যা কৰা হ'ব নেতানিয়াহুক এইবাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ জীৱন লোৱাৰ সংকল্প ল'লে ইৰাণৰ IRGCয়ে পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় বেঞ্জামিন নেতানিয়াহুক বিচাৰি বিচাৰি প্ৰাণ ল'ম এই হুংকাৰ ইৰাণৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ জীৱন লোৱাৰ সংকল্প ল'লে ইৰাণৰ IRGCয়ে লাখ লাখ শিশুৰ জীৱন লোৱা বেঞ্জামিন নেতানিয়াহুক ৰেহাই দিয়া নহ'ব সম্পূৰ্ণ শক্তিৰে নেতানিয়াহুক বিচাৰি জীৱন শেষ কৰি দিয়া হ'ব বুলি হুংকাৰ ইৰাণৰ নিজৰ অপৰাধৰ বাবে কেতিয়াও ক্ষমা লাভ নকৰে বেঞ্জামিন নেতানিয়াহুৱে ইজৰাইলৰ লগতে আমেৰিকাকো সকীয়াই দিলে ইৰাণে তেজ দিলেও আমেৰিকাক এমুঠিও মাটি নিদিওঁ বুলি হুংকাৰ খামেইনিৰ প্ৰতিনিধিৰ আমেৰিকা ইজৰাইলৰ সৈতে যুদ্ধ সন্দৰ্ভত কোনো আলোচনাত নবহো বুলি স্পষ্টীকৰণ ইৰাণৰ এই যুদ্ধ দীঘলীয়া হ'ব বুলি স্পষ্ট বাৰ্তা ইৰাণৰ পৰৱৰ্তী খবৰ 26ৰ নিৰ্বাচনৰ পূৰ্বে UPPLৰ পৰা পদত্যাগ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ চন্দন ব্ৰহ্মৰ আৰু শীঘ্ৰে BPFত যোগদানৰ সম্ভাৱনা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ পৰৱৰ্তী খবৰ অহাবাৰ 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম 10 লাখ ল'ৰা ছোৱালীক ব্যৱসায় কৰিবলৈ 2 লাখকৈ টকা দিম অহা বছৰ সন্তানৰ পৰা চিন্তা কৰিব নালাগে অভিভাৱকে মই পঢ়াম খানাপাৰাত বিজেপিৰ যুৱশক্তি সমাৰোহত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ৰাজ্যত অধিক ভয়ংকৰ হ'ব উচ্ছেদ অভিযান বৰ্তমান যিখিনি হৈছে এয়া মাত্ৰ ট্ৰেইলাৰহে ৰাহুল গান্ধী আৰু কংগ্ৰেছ হৈছে অবৈধ বাংলাদেশীৰ ৰক্ষক খানাপাৰাৰ যুৱ সমাৰোহত বেদখলকাৰীক লক্ষ্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই গৰ্জন এটা এটাকৈ অসমৰ লগতে ভাৰতৰ পৰা খেদি পঠোৱা হ'ব বাংলাদেশীক ৰাহুল গান্ধী আৰু কংগ্ৰেছ হৈছে অবৈধ বাংলাদেশীৰ ৰক্ষক বৰ্তমান যি অসমত হৈছে উচ্ছেদ অভিযান এয়া মাত্ৰ ট্ৰেইলাৰহে পিকচাৰ অভি বাকীহে SIRৰ বিৰোধিতা কৰা ৰাহুল গান্ধীক হুংকাৰ অমিত শ্বাহৰ অধিক তীব্ৰ গতিত অসমত হ'ব উচ্ছেদ অভিযান খানাপাৰাৰ বিশাল সমাৰোহৰ পৰা এই সকিয়নি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰৱৰ্তী খবৰ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰাক লৈ এইবাৰ সৰব হৈ পৰিছে ইলিয়াছ হুছেইন আনচাৰী প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক চৰকাৰে অসন্মান কৰাৰ অভিযোগ অধিবক্তাগৰাকীৰ আৰু এই বিষয়টোক লৈ বিৰোধীয়েও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তাগৰাকীয়ে ফখৰুদ্দিন আলী আহমেদ বৰপেটাৰ হাস্পাতালখনৰ নাম সলনি কৰাক লৈ সৰব হৈ পৰিছে ইলিয়াছ হুছেইন আনচাৰী প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক চৰকাৰে অসন্মান কৰাৰ অভিযোগ অধিবক্তাগৰাকীৰ এই বিষয়টোক লৈ বিৰোধীয়েও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ এই সন্দৰ্ভত ইলিয়াছ হুছেইন আনচাৰীয়ে কয় যে আমি আজি মৌন হৈ থাকিলে নৱপ্ৰজন্মক আমি কি শিকাম সমাজৰ উন্নয়ন কৰিব বিচাৰিলে নাম সলনি কৰিলে নহ'ব মহান ব্যক্তিসকলৰ নীতি আদৰ্শ মানি চলাৰ লগতে সংৰক্ষণ কৰিব লাগিব ফখৰুদ্দিন আলী আহমেদৰ অসমৰ সমাজ জীৱনৰ প্ৰতি আছে অৱদান তেখেত এলাপেচা মানুহ নহয় তেখেত ভাৰতৰ ৫মগৰাকী ৰাষ্ট্ৰপতি তেওঁ 1942 চনত ভাৰত ত্যাগ আন্দোলনত ভাগ লৈ 3 বছৰৰ বাবে কাৰাবাস খাটিছিল আৰু 1946 চনত ভাৰত বিভাজনৰো তেখেতে বিৰোধিতা কৰিছিল এই মন্তব্য কৰে ইলিয়াছ হুছেইন আনচাৰীয়ে পৰৱৰ্তী খবৰ অসমত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে অসম জাতীয় পৰিষদে এই সন্দৰ্ভত কয় যে মাত্ৰ 3 সপ্তাহত নিৰ্বাচন বিজেপিৰ চুটলিপিত কাম কৰিছে নিৰ্বাচন আয়োগে
মাত্ৰ 3 সপ্তাহৰ ভিতৰত অসমত নিৰ্বাচনৰ যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যত ৰাজ্যৰ শাসনাধিষ্ঠ দলটোক সহায় কৰিলে। শাসক দলৰ শ্ৰুতলিপি মতেহে নিৰ্বাচন আয়োগে এনেদৰে নিম্নতম সময়ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত এই সন্দৰ্ভত কয় যে নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহক মনোনয়ন পত্ৰ দাখিলৰ পৰা ভোট গ্ৰহণলৈকে মাত্ৰ 3 সপ্তাহ সময় দিয়া কাৰ্যই ৰাজ্যৰ শাসনাধিষ্ঠ দলটোক সহায় কৰিব। কাৰণ তেওঁলোকৰ পৰ্যাপ্ত ধন আছে, চৰকাৰী যন্ত্ৰ হাতত আছে, হেলিকপ্টাৰ লৈ গোটেই অসম ঘূৰি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব। কিন্তু বিৰোধী দলসমূহৰ ইমান সুবিধা নাই। গতিকে বিৰোধী দলে সেইমতে প্ৰচাৰ চলোৱাত অসুবিধা পাব। নিৰ্বাচন আয়োগ যে বিজেপিৰ হাতৰ পুতলা হৈ পৰিছে সেইটো আজি পুনৰ প্ৰমাণ হ'ল বুলি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই মত প্ৰকাশ কৰে।